এভাৰেষ্টত সেলফি উঠাক লৈ মাৰপিট আহত 4জন সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে দুই দম্পতীৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱা ঘটনাৰ ভিডিঅ' বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টলৈ যাব পাৰিলে আপুনি কি কৰিব কাজিয়া নিশ্চয় নকৰে এভাৰেষ্টৰ সুন্দৰ মনোমোহা পৰিৱেশ দেখি হয়তো মুগ্ধ হ'ব কিন্তু বিশ্বৰ সৰ্বোচ্চ শৃংগলৈ গৈ কাজিয়া কৰা পৰ্যটকো পিছে আছে সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে এভাৰেষ্টত হোৱা এই ঘটনাৰ ফটো আৰু ভিডিঅ' মাউণ্ট এভাৰেষ্ট জয় কৰাৰ বাবে বিভিন্ন পৰ্বতাৰোহীয়ে সফল অভিযান চলোৱাৰ সময়তেই শৃংগটোৰ সৌন্দৰ্য উপভোগৰ বাবে যোৱা পৰ্যটকে সেলফিৰ সঠিক ভংগিমাক লৈ ঘুচিয়াঘুচিত লিপ্ত হয় চীনে তিব্বতৰ দিশৰ পৰা মাউণ্ট এভাৰেষ্ট আৰোহণৰ অনুমতি দিয়াৰ পিছত শৃংগটোৰ সৌন্দৰ্য উপভোগৰ বাবে যোৱা 4গৰাকী চীনা পৰ্যটকৰ মাজত যোৱা 25 জুনত ঘুচিয়াঘুচি লাগে এভাৰেষ্ট ইলেভেশ্যন মুভমেণ্টৰ সমীপত ফটো তোলাৰ স্থানক লৈ 4জন পৰ্যটকৰ মাজত পুনতেই ঠেলাহেঁচা আৰু তাৰ পাছত ঘুচিয়াঘুচি লাগে এই ঘটনাৰ পিছতেই এভাৰেষ্ট সীমান্ত আৰক্ষী শিবিৰৰ জোৱানে কাজিয়াত লিপ্ত হোৱা 4গৰাকীকেই আঁতৰাই নিয়ে দুই দম্পতীৰ মাজত লগা এই ঘটনাৰ ভিডিঅ' আৰু ফটো সামাজিক মাধ্যমত ইতিমধ্যেই ব্যাপক হাৰত প্ৰচাৰ হৈ পৰিছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক